এটি নিষ্পাপ শিশুৰ কৰুণ আৰ্তনাদ। কি ভুল আছিল নিষ্পাপ শিশুটিৰ? কিমান জিজ্ঞাসু হলে মানুহে এনে কাম কৰিব পাৰে? तुझे सब है पता है ना माँ। হৃদয়হীনা মাতৃৰ ঘৃণনীয় কাণ্ড। জন্মৰ মুহূৰ্ততে পেলাই দিলে নিজৰ সন্তানক জংঘলৰ মাজত। হাই মানৱতা, মানৱতা ক'ত হেৰাই গ'ল? কন্যা সন্তান লক্ষ্মী স্বৰূপা, কিন্তু সেই লক্ষ্মীকেই পেলালে জংঘলত। মানৱতা ক'ত হেৰাই গ'ল? আজি দেখুৱাম এক নিষ্ঠুৰতাৰ কাহিনী। নিজ মাতৃয়ে জন্মৰ লগে লগে জংঘলত পেলাই দিলে কণমানি ছোৱালীজনীক। কণমানি শিশুটিয়ে যুঁজিছে মৃত্যুৰ লগত। এগৰাকী নিৰীহ মহিলাই শিশুটি উদ্ধাৰ কৰিছে, য'ত মানৱতাৰ ভয়ানক অৱক্ষয় পৰিস্ফুট হৈছে। বৰ্তমান কণমানিটিক লৈ যোৱা হৈছে চিকিৎসালয়লৈ। ঘটনাটি সংঘটিত হৈছে ত্ৰিপুৰা ৰাজ্যৰ ইষ্ট বৌহা গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ নেড্ৰন এলেকাত। স্থানীয় পথাৰত থকা জংঘলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নৱজাত ছোৱালী। বৰ্তমান তেওঁ জলাবাসা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। এই অমানসিক পৰিঘটনাত হৃদয় বিদাৰক প্ৰশ্নটো উদ্ভৱ হয়, য'ত নিৰীহ শিশুটিক পেলাই দিয়া হৈছিল। দুদিনৰ পাছত যেতিয়া নৱজাতকৰ ওপৰত আক্ৰমণ কৰা হ'ল, স্থানীয় প্ৰশাসনে তদন্তৰ আৰম্ভ কৰে। শিলচৰৰ পৰা ব্যুৰ' ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।